নমস্কাৰ, চাবলৈ লৈছে প্ৰতিদিন খবৰ আৰু এই মুহূৰ্তত দিব লাইছো বহু গুৰুত্বপূৰ্ণ খবৰ। চাৰ্জশ্বিটত মানহানি হৈছে জুবিন গাৰ্গৰ। মৃত্যুৰ পাছতো চৰিত্ৰ হননৰ চেষ্টা চলোৱা হৈছে জুবিনৰ। অলাগতিয়াল কথাৰে চাৰ্জশ্বিট দাখিল কৰিছে SIT-য়ে। এই বিস্ফোৰক অভিযোগ অধিবক্তা গ্ৰেভিয়েল চাহুৰ। শেহতীয়াকৈ জুবিনৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ হৈ ওকালতি কৰিব অধিবক্তা গ্ৰেভিয়েল চাহুৱে। অধিবক্তা সমাজৰ আহ্বানৰ বিপৰীতে গৈ জুবিনৰ মৃত্যুৰ অভিযুক্তৰ হৈ সপক্ষে ওলাই আহিছে গ্ৰেভিয়েল চাহু। SIT-য়ে দাখিল কৰা অভিযোগনামা অধ্যয়ন কৰি ভয়ংকৰ অভিযোগ কৰিছে অধিবক্তাগৰাকীয়ে। প্ৰকৃততে SIT-য়ে দাখিল কৰা চাৰ্জশ্বিট বিসংগতিপূৰ্ণ আখ্যা দি অপ্ৰয়োজনীয় কথা সংযোজন কৰা বুলি উল্লেখ কৰিছে অধিবক্তাগৰাকীয়ে। ছিংগাপুৰত জুবিনক অমৃত প্ৰভাই সুৰাপান কৰোৱা প্ৰসংগৰ উদ্ধৃতি দি জুবিনৰ চৰিত্ৰ হনন কৰা বুলি অভিযোগ উত্থাপন কৰিছে অধিবক্তা গ্ৰেভিয়েলে। মৃত্যুৰ পাছতো চাৰ্জশ্বিটখনত হাৰ্থবগৰাকীৰ কেতবোৰ অপ্ৰাসংগিক কথা উল্লেখ কৰি মানহানি কৰাৰ পোষকতা কৰা বুলি মন্তব্য প্ৰকাশ কৰিছে অধিবক্তাগৰাকীয়ে। চাৰ্জশ্বিট দাখিলৰ পাছত এনেবোৰ কথা-বাৰ্তা চৰ্চা হোৱাৰ বাবেই জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ অসুস্থ হোৱা বুলি উল্লেখ কৰিছে গ্ৰেভিয়েলে। বস্তু মই নাজানো, মই তেখেতক আগৰ পৰা চিনি নাপাওঁ। মই যি দেখিছোঁ, যি কৰিছোঁ, সিদ্ধান্ত লৈছোঁ, মই অকল চাৰ্জশ্বিট চাই পেলাই কৰিছোঁ। আৰু চাৰ্জশ্বিট যেতিয়া দেখিছোঁ, এতিয়া মই কজ অফ ডেথ দেখিছোঁ ড্ৰাউনিং, আৰু ড্ৰাউনিঙৰ লগত বস্তু কিছুমান জড়িত কৰা হৈছে। আপোনালোকে নিজেও জানে, ড্ৰিংকিং সেইবোৰ লগাই ৰাখিছে। এতিয়া সেই বস্তুটো মই নাভাবোঁ গল্ডিদা আমাৰ এনেকুৱা ধৰণৰ মানুহ হয়, কোনোবা বেলেগ মানুহৰ পৰা ৰাতি তাকৈ সৰু কোনোবা মানে বয়সত বহুত সৰু কম বয়সৰ মানুহৰ পৰা ৰাতি আপোনাৰ তেনেকৈ মদ খাব বুলি পেলাই মই হজম হোৱা নাই। ইফালে জুবিনৰ মৃত্যুৰ গোচৰত অভিযুক্তসকলৰ হৈ অসমৰ কোনো অধিবক্তাই বিচাৰ প্ৰক্ৰিয়াত অংশ নল'লে অন্য ৰাজ্যলৈ গোচৰটো হস্তান্তৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা ব্যক্ত কৰে অধিবক্তাগৰাকীয়ে। কাৰণ জুবিনৰ মৃত্যুৰ প্ৰকৃত সত্য পানীত ডুবি মৃত্যু হৈছিল। তাত সত্ত্বেও SIT-য়ে হত্যাৰ প্ৰসংগৰে আদালতত দাখিল কৰিছে চাৰ্জশ্বিট। কি সঁচা কি মিছা সকলো প্ৰমাণৰ বাবে অভিযুক্তৰ সপক্ষে ওলাই অহা বুলি মন্তব্য কৰে অধিবক্তা গ্ৰেভিয়েল চাহুৱে। নহওক, যিমান বেয়া কেছে নহওক, যদি আপোনাৰ কোৰ্টত নিজৰ চইচৰ উকিল দেই, অকল উকিল হ'লেই নহ'ব। এইটো কেছত আপোনালোকে দেখিছে গভৰ্ণমেণ্টৰ ফালৰ পৰা উকিল আছে, কিন্তু তেখেতসকলৰ চইচৰ উকিল নহয় সেইবুলি মই ধৰিছোঁ, কাৰণ তেওঁলোকে এপইণ্ট কৰা নাই তেখেতক। আৰু যিহেতু এপইণ্ট কৰা নাই, প্ৰথম কথাটো আহে ফেয়াৰ ট্ৰায়েলটো আমি হৈছে বুলি ক'ব নোৱাৰোঁ। আৰু ইন ডেট কেছ সুপ্ৰিম কোৰ্টে এনি টাইম ইণ্টাৰফেয়াৰ কৰিব পাৰে কেছটোত, গোটেই কেছটো ইয়াৰ পৰা উঠাই নি পেলাই আপোনাৰ বেলেগ এখন ষ্টেটত দি দিব। আৰু যেতিয়া সেই বস্তুটো হ'বগৈ, আমি যেনেকৈ এতিয়া আপোনালোকে মোক সেই প্ৰশ্নটো সুধিবলৈ আহিছে, আমি সেইখিনি আমি একো বস্তুৱেই গম নাপামগৈ। ক'ত কি হৈ আছে, কেছ কি হৈ আছে, সেই বস্তুবোৰ আমাৰ হাতৰ পৰা গুচি যাব। চ' আপোনালোকে সেই লাইনটোত যদি ভাবি চাই, ডেফিনেটলি মই কিছু মানে হেৰিলৈকে মই নিজেই ভাবোঁ মই ঠিকেই কৰিছোঁ, আৰু মানুহে সেইখিনি বস্তু যদি বুজি পাব। পৰৱৰ্তী 3 জানুৱাৰীৰ পৰা জুবিন গাৰ্গ মৃত্যুৰ গোচৰৰ কাৰাবন্দী হৈ থকা অমৃত প্ৰভা মহন্তৰ হৈ আদালতত ওকালতি কৰিব অধিবক্তা গ্ৰেভিয়েলে। অৱশ্যে এতিয়াও আন 6 অভিযুক্তৰ হৈ আগবাঢ়ি অহা নাই সদৌ অসম উকিল সন্থাৰ কোনো এগৰাকী অধিবক্তা, যাৰ বাবে জিলা আইন সেৱা প্ৰাধিকাৰীয়ে নিয়োগ কৰিছে ধ্ৰুৱজ্যোতি দাস নামৰ অধিবক্তাগৰাকীক। পিছে অমৃত প্ৰভাৰ দৰে শ্যামকানু সিদ্ধাৰ্থহঁতেও পাব নেকি কোনো অধিবক্তা? জনাওক কমেণ্টত আপোনালোকে মনৰ ভাৱ প্ৰকাশ কৰক, আৰু জুবিন গাৰ্গৰ ন্যায়ৰ বাবে ভিডিঅ'টোত এটা লাইক কৰি নিজৰ বন্ধুবৰ্গৰ সৈতে বাতৰিটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।